আজি আমি যেটো আমি লাষ্ট ক্লাছত আমি যেটো কৰিছিলো বেলেন্স অফ পেমেন্টৰ ওপৰত লেনদেনৰ সমতাৰ ওপৰত যেটো আমি টপিক আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম তাৰ লগতে সংযুক্ত এটা টপিক হেতু হল বস্তু সামগ্ৰীৰ বাণিজ্য আৰু বজাৰ ভাৰসাম্যতা আৰু বাণিজ্য লেনদেনৰ সমতা এটো বিষয়ে আমি থুলমূলকৈ এটা আলোচনা কৰিম আৰু ইয়াত আমি ধৰি লওঁ যে আপোনালোকৰ যিখন কিতাপ আছে সেই কিতাপখনতে এইকেইটা বস্তু আছে আৰু তাৰ বিষয়ে মই অকমান আপোনালোকক বুজাই দিম যেতিয়া আমি এখন অৰ্থনীতিত আমি ধৰি লওঁ যে তাত বন্ধ বাণিজ্য বুলি আমি ধৰি লওঁ তেতিয়া আমি যেটো ঘৰুৱা বস্তুৰ চাহিদা আৰু চাহিদা ঘৰুৱা বস্তুৰ কাৰণে এই দুটাই কোনো ধৰণৰ আপোনাৰ পাৰ্থক্য নাথাকে এই দুটাক আমি বন্ধ অৰ্থনীতিত য'ত বাণিজ্যৰ কাৰণে যেটো বন্ধ অৰ্থনীতি আমি ধৰি লওঁ যদি আমি ধৰি লওঁ অভিধাৰণা এটা লৈ লওঁ তেতিয়া ইয়াত কোনো ধৰণৰ পাৰ্থক্য নাথাকে ইয়াত একেই এটা অৰ্থ বুজোৱা হয় আমি কেতিয়া কৰিম যেতিয়া আমি এটা পাৰ্থক্য আমি কেতিয়া কৰিম যেতিয়া তাত এখন মুক্ত অৰ্থনীতি আমি ধৰি লওঁ গতিকে এই মুক্ত অৰ্থনীতিত আমাৰ যেটো চাহিদা হয় কাৰ কাৰণে চাহিদা ঘৰুৱা বস্তু সামগ্ৰীৰ চাহিদা হেতু আমি এটা ইকুৱেশ্যন সমীকৰণৰ সহায়ত আমি দেখুৱাব পাৰো সমীকৰণটো আছে আপোনালোকৰ চাই লওক z c plus I plus g plus x minus m divided by r এটা আমি যেটো c টোৱে আমাৰ কি দেখুৱায় z টো দেখাইছে ডিমান্ড ফৰ মানে যেটো আপোনাৰ ঘৰুৱা বস্তু সামগ্ৰীৰ কাৰণে যেটো চাহিদা হেতু z দেখাব আৰু z ৰ হেতু হ'ব আপোনাৰ তাত কি আহিব c মানে হল কনজাম্পশন মানে উপভোগ I মানে হল ইনভেষ্টমেন্ট মানে বিনিয়োগ আৰু G মানে হ'ব গভৰ্নমেন্ট স্পেন্ডিং অৰ্থাৎ চৰকাৰী ব্যয় আৰু M divided by R মানে হৈছে আমাৰ যেটো আমদানিৰ মূল্যটো কিহৰ লগত জড়িত আমাৰ ঘৰুৱা বস্তু সামগ্ৰীৰ ক্ষেত্ৰত আমদানিৰ মূল্য হেতুক কৈছে M by R এটো আমাৰ কি এখন মুক্ত অৰ্থনীতিৰ ঘৰুৱা বস্তু সামগ্ৰীৰ কাৰণে চাহিদা এটো এটা ইকুৱেশ্যন সমীকৰণ এই যেকিটা আপোনাৰ লোকে দেখিছে c plus I plus g অৰ্থাৎ উপভোগ বিনিয়োগ আৰু চৰকাৰী ব্যয় এইকেইটা হ'ব আপোনাৰ আমাৰ ঘৰুৱা চাহিদা কিহৰ কাৰণে বস্তু সামগ্ৰীৰ কাৰণে ঘৰুৱা চাহিদাটো আমাৰ সেই c plus I plus g টোৱে ইয়াক ৰিপ্ৰেজেন্ট কৰিব কিন্তু যেতিয়া ইকোনমিকখন যদি বন্ধ হৈ যায় তেতিয়া হেতু কি হৈ যাব হেতু আকৌ আপোনাৰ চাহিদা হ'ব কাৰ কাৰণে ঘৰুৱা বস্তু সামগ্ৰীৰ কাৰণে গতিকে বন্ধৰ ক্ষেত্ৰত c plus I plus g হলে বন্ধ অৰ্থনীতিত কি হ'ব চাহিদা হ'ব কিহৰ কাৰণে ঘৰুৱা বস্তু সামগ্ৰীৰ কাৰণে চাহিদা আৰু মুক্ত অৰ্থনীতিত হেতু হ'ব ঘৰুৱা চাহিদা বস্তু সামগ্ৰীৰ কাৰণে কথাটো অকনমান মানে কনফিউজিং আপোনালোকে ভালকে বুজিব চেষ্টা কৰিব আৰু যেতিয়া আমি প্ৰথমতে যদি আমি এটো যেটো আমাৰ imports দেখিছে m by r imports m টোৱে যদি আমি মাইনাস কৰি দিও তেতিয়া কি হ'ব হেতু আমাৰ ঘৰুৱা চাহিদাটো আমাৰ ককাৰ ওপৰত পৰিব বিদেশী বস্তু সামগ্ৰীৰ ওপৰত পৰিব ঘৰুৱা বস্তু সামগ্ৰীৰ ওপৰত নপৰে হেতু ক'ত পৰিব বৈদেশিক দ্ৰব্যৰ ক্ষেত্ৰত পৰিব কেতিয়াও ঘৰুৱা দ্ৰব্যৰ ক্ষেত্ৰত নপৰে গতিকে আমি ইয়াৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব যে কেনেকুৱা সতৰ্ক যে বৈদেশিক দ্ৰব্যবিলাক আমি এটো জানিব লাগিব বৈদেশিক দ্ৰব্য আৰু ঘৰুৱা দ্ৰব্যৰ মাজত এটা পাৰ্থক্য আছে আমি ইয়াক কেতিয়াও এডজাস্ট কৰিব মানে আমি যেটো আমাৰ
আমদানিৰ যিটো পৰিমাণ অৰ্থাৎ এমটো আমি কেতিয়াও এইটো মাইনাছ কৰি আমি এডজাষ্ট কৰিব মানে মাইনাছ কৰিবলৈ আমি তাক মানে মাইনাছ কৰিব অৰ্থাৎ ছাবষ্ট্ৰেক্ট অৰ্থাৎ বিয়োগ কৰিব আমি নোৱাৰোঁ এই ক্ষেত্ৰত আমি যদি সাপোজ আপোনালোকে এটা এক্সাম্পল ল'ব পাৰে যদি আমি হেনেকুৱা কৰোঁ মাইনাছ কৰি আমি কি কৰিব লাগিব যে আমাৰ যিটো বৈদেশিক দ্ৰব্য সেইটো আমি ডমেষ্টিক দ্ৰব্যৰ পৰা অৰ্থাৎ ঘৰুৱা দ্ৰব্যৰ পৰা আমি এইটো বিয়োগ কৰিব লাগিব গতিকে আমি এই যিটো প্ৰথমতে আমি যিটো আমদানিৰ মূল্যটো কিহৰ লগত এইটো ঘৰুৱা দ্ৰব্যৰ লগত যিটো আমদানিৰ মূল্য সেইটো আমি প্ৰথমতে প্ৰকাশ কৰিম কেনেকৈ আমাৰ সেইটো হ'ব প্ৰকৃত বিনিময় হাৰেৰে প্ৰকৃত বিনিময় হাৰটোক আমি দেখাব পাৰোঁ কেপিটেল আৰ দি পেলাই আৰু তাৰ কেপিটেল আৰৰ মিনিংটো অৰ্থাৎ প্ৰকৃত বিনিময় মূল্যৰ অৰ্থটো হৈছে যে ঘৰুৱা দ্ৰব্যৰ দৰ কিহৰ ক্ষেত্ৰত হ'ব বৈদেশিক দ্ৰব্যৰ ক্ষেত্ৰত ঘৰুৱা দ্ৰব্যৰ দৰ এইটো হ'ব মানে আপোনাৰ প্ৰকৃত বিনিময় হাৰৰ যিটো ডেফিনিশ্যন মানে এটা ডেফিনিশ্যনটো সেইটো হ'ব এতিয়া 1/r অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ল যদি 1/r বুলি আমি এটা এইটো লওঁ ইয়াৰ অৰ্থটো হ'ব যে বৈদেশিক দ্ৰব্যৰ দৰ কিহৰ ক্ষেত্ৰত ঘৰুৱা সামগ্ৰীৰ ক্ষেত্ৰত বৈদেশিক দ্ৰব্যৰ দৰ সেইটো হৈ আহিব 1/r আৰু m/r টো হৈছে আমাৰ আমদানিৰ মূল্য কিহৰ ক্ষেত্ৰত ঘৰুৱা দ্ৰব্যৰ ক্ষেত্ৰত আমদানিৰ মূল্য সেইটো হ'ব m/r আৰু দ্বিতীয়তে যেতিয়া আমি ইয়াত এক্সপোৰ্ট অৰ্থাৎ ৰপ্তানি এক্সটো যদি আমি সংযোগ কৰোঁ তেতিয়া আমাৰ কি হ'ব এটা অংশ আমাৰ চাহিদা ঘৰুৱা দ্ৰব্যৰ কাৰণে যিটো চাহিদাৰ এটা অংশ সেইটো আমাৰ বিদেশৰ অৰ্থাৎ এব্ৰড বিদেশৰ পৰা সেইটো আহিব গতিকে সেইটো আমি এক্সটো আমি নেক্সট যিটো আপোনাৰ ইয়াতে আপোনাৰ এই যিটো ইকুৱেশ্যন আমি লিখিলোঁ z = c + i + z + g + x এক্সটো আমাৰ এড কৰি দিছোঁ দেখিছে নহয় এক্সটো আমাৰ প্লাস হৈ আছে কিয় সেইটো আপোনাৰ এক্সপোৰ্টছটো আমি এড কৰিম আৰু কিহৰ এক্সপোৰ্টছ দে আমাৰ যিটো আমাৰ দেশৰ দ্ৰব্যৰ ঘৰুৱা দ্ৰব্যৰ যিটো চাহিদা সেইটো আমাৰ ক'ৰ পৰা আহিব বিদেশৰ পৰা আহিব সেইকাৰণে সেইটো আমাৰ প্লাস হ'ব আৰু ভ্যালু অফ ইম্পৰ্টছ যিটো আমাৰ আমদানিৰ যিটো মূল্য কাৰ লগত চাহিদা ঘৰুৱা দ্ৰব্যৰ লগত সেইটো আমাৰ মাইনাস হ'ব এতিয়া আপোনাক এইখিনি ক্লিয়াৰ হৈছে এতিয়া আমি চাম CIG ইয়াৰ যিটো ডিটাৰমিনেন্টছ অৰ্থাৎ যিটো নিৰ্ধাৰকবোৰ কি C মানে হ'ল উপভোগ I মানে হ'ল বিনিয়োগ আৰু G মানে হ'ল চৰকাৰী ব্যয় এইকেইটা কেতিয়াও অৰ্থনীতি এখন যেতিয়া মুক্ত হৈ যায় এই তিনিটা কাৰক কেতিয়াও প্ৰভাৱিত নহয় অৰ্থনীতিখনৰ মুক্ত অৰ্থনীতিৰ পৰা ইহঁত তিনিটা প্ৰভাৱিত নহয় আৰু এই যিটো প্ৰকৃত বিনিময় হাৰ হেতুৱে কাক এফেক্ট কৰে কাক প্ৰভাৱিত কৰে হেতু প্ৰভাৱিত কৰিব যে যিটো আমাৰ ঘৰুৱা দ্ৰব্য আৰু যিটো বৈদেশিক দ্ৰব্য দুটা থাকে সেই দুটাৰ যিটো গাঁথনি কিহৰ গাঁথনি ব্যয় আমি যিটো উপভোগ কৰাৰ যিটো ব্যয় সেই ব্যয় উপভোগৰ ব্যয়টো এই ঘৰুৱা আৰু বৈদেশিক দ্ৰব্যৰ গাঁথনিত প্ৰকৃত বিনিময় হাৰে প্ৰভাৱিত কৰে আৰু কিন্তু ই কেতিয়াও প্ৰকৃত বিনিময় হাৰে কিন্তু কেতিয়াও গোটেই সৰ্বমুঠ যিটো ব্যয় উপভোগ সেইটো প্ৰভাৱিত নকৰে আৰু যদিও ফাৰ্মখনে বা প্ৰতিষ্ঠানখনে যদি সাপোজ ধৰি লওক আপোনালোকে যে
ঘৰুৱা কিবা মেচিন কিনিছে বা ফৰেনৰ বৈদেশিক কিবা মেচিন কিনিছে কিনিলেও কি কৰিব এইটো আপোনাৰ যিটো প্ৰকৃত বিনিয়োগ হাৰ সেইটোৱে সেই ক্ষেত্ৰত সেইটো ইনভেষ্টমেণ্ট সেইটো হ'ল বিনিয়োগ যে কি বিনিয়োগ চাহিদা কোনটো যে আমি এটা ঘৰুৱা মেচিন কিনিম বা ফৰেনৰ মেচিন কিনিম সেই ক্ষেত্ৰত কি হ'ব এই প্ৰকৃত বিনিময় হাৰটোৱে এই যিটো আমাৰ বিনিয়োগ চাহিদাৰ ওপৰত গাঁথনিত প্ৰভাৱ বিস্তাৰ কৰে কিন্তু আমাৰ উপভোগৰ যিটো সৰ্বমুঠ উপভোগ তাত এই আমাৰ প্ৰকৃত বিনিয়োগ হাৰে কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে ই এফেক্ট নকৰে কিন্তু ই কি কৰিব যিটো আমাৰ ঘৰুৱা দ্ৰব্য আৰু বৈদেশিক দ্ৰব্যৰ উপভোগ ব্যয় কিন্তু উপভোগ ব্যয় গাঁথনিত কিন্তু প্ৰভাৱিত কৰে গতিকে আমাৰ যিটো ঘৰুৱা চাহিদাত আমাৰ আহিব C plus I plus G equal C y minus T plus I y R plus G ইয়াত তলত আপোনালোকে দেখিছেনে প্লাস আৰু মাইনাস চিহ্নটো আছে চিহ্ন দুটা এই তলত যেটো আছে সেইটো হ'ব আপোনাৰ এই দুটাই আমাৰ এই ভেৰিয়েবল যিকিটা আমাৰ এইকিটা y minus t এইবিলাক আপোনালোকৰ ভেৰিয়েবল অৰ্থাৎ চলক ইয়াৰ মানে কি বুজাইছে যে ইয়াৰ যিটো সম্বন্ধৰ প্ৰকৃতি এই যিটো সমীকৰণ এই সমীকৰণটোত এই চলকবিলাকৰ সম্বন্ধৰ প্ৰকৃতিটো ই দেখুৱাব অৰ্থাৎ যে এই ইকুৱেশ্যনটো আপোনালোকে চাওক যেটো আমি এতিয়া কৈ আছো প্লাস আৰু মাইনাস থকা ইয়াত কি হ'ব y minus t এটোৱে কি দেখাইছে যে c আৰু yt এই দুটা যেটো ভেৰিয়েবল হয় অৰ্থাৎ কনজাম্পশন আৰু ইয়াৰ মাজত এটা ধনাত্মক সম্পৰ্ক দেখাইছে আৰু যেটো পিছৰটো আপোনালোকে চাও বিনিয়োগ আৰু আই মানে উৎপাদন y মানে উৎপাদনৰ মাজত কি দেখাইছে এটা ধনাত্মক প্ৰত্যক্ষ সম্পৰ্ক দেখাইছে কিন্তু r মানে হল সুদৰ হাৰ তাৰ লগত কিন্তু এটা কি দেখাইছে ঋণাত্মক সম্পৰ্ক দেখুৱাইছে আৰু যেটো আমাৰ জি গভৰ্নমেন্ট স্পেন্ডিং অৰ্থাৎ চৰকাৰী ব্যয় হেতু কিন্তু আপোনালোকৰ যেনেকৈ আছে এনেকৈ থাকিব তাৰ লগত ৰিলেচনটো নাই জাস্ট এইগিটা দেখাইছে যে y লগত বিনিয়োগৰ যেটো আয়ৰ লগত সম্পৰ্ক হেতু পজিটিভ অৰ্থাৎ ধনাত্মক আৰু সুদৰ হাৰৰ লগত ঋণাত্মক আৰু ইয়াত ব্যয় লগত উপভোগ ব্যয় c লগত ইয়াৰ ইনকামৰ লগত ইয়াৰ আয় উৎপাদনৰ লগত ইয়াৰ ধনাত্মক সম্পৰ্ক এটোটো ইয়ালৈকে আপোনালোকৰ নিশ্চয় বুজি পাইছে এতিয়া আহিব যেটো বিনিয়োগ আমদানিৰ যেটো আপোনাৰ নিৰ্ধাৰক আমদানি নিৰ্ধাৰকটো আপোনালোকৰ কেনেকৈ আহিব ডিটাৰমিনেন্টস অফ ইম্পোৰ্টস আমদানি নিৰ্ধাৰকটো হ'ল যে ইম্পোৰ্টস যেটো আমি আমদানি কৰিম কি ঘৰুৱা চাহিদাৰ কাৰণে যেটো বস্তু ঘৰুৱা চাহিদাৰ কাৰণে আমি কি বস্তু আমদানি কৰিম ডেফিনেটলি আপোনাৰ এইটো হ'ব বৈদেশিক দ্ৰব্য এই বৈদেশিক দ্ৰব্যটোৱে হ'ল ইম্পোৰ্টস অৰ্থাৎ আমি আমদানি কৰিম বাহিৰৰ পৰা আমি আমদানি কৰিম কিয় যে আমাৰ দেশীয় চাহিদাৰ কাৰণে হয় গতিকে এই ক্ষেত্ৰত আমি কি কৰিম যেটো আমাৰ ঘৰুৱা আয় আৰু বিনিময় হাৰ ঘৰুৱা আয় আৰু বিনিময় হাৰ এই দুটাৰ লগত আমাৰ আমদানিটো ধনাত্মকভাৱে সম্পৰ্কিত যেতিয়াই আমাৰ ঘৰুৱা আয়টো বেছি হয় ঘৰুৱা আয় আমাৰ নিজৰ দেশৰ যেটো আমাৰ ঘৰুৱা আয়টো বেছি হয় তেতিয়াই আমি কি কৰিম কি হ'ব তেতিয়া যে আমাৰ সকলো বস্তুৰ যেটো ঘৰুৱা চাহিদাটো বৃদ্ধি পায় হেতু ঘৰুৱা বস্তুৱে হ'ব পাৰে দ্ৰব্য হ'ব পাৰে বৈদেশিক দ্ৰব্য হ'ব পাৰে কাৰণ আমাৰ ঘৰুৱা আয়টো বৃদ্ধি পাই আছে গতিকে আমাৰ চাহিদাটো বৃদ্ধি পাই আছে গতিকে
তেতিয়া কি হ'ব যেতিয়া আমাৰ এয়া ডমেষ্টিক ঘৰুৱা আয়টো বেছি হয় তেতিয়া আমাৰ আমদানিটো বৃদ্ধি পায় বুজি পালে কাৰণ আমাৰ আয়টো বেছি হৈ আছে আৰু এই আমদানিটো সদায় মনত ৰাখিব ই প্ৰকৃত বিনিময় হাৰৰ ওপৰত ডিপেণ্ড কৰে যদি আমাৰ ঘৰুৱা যিটো আমাৰ ঘৰুৱা কাৰেঞ্চি আমাৰ ঘৰুৱা যিটো আমাৰ টকা পইচা কাৰেঞ্চি চলি থাকিব যদি আমাৰ অৱমূল্যায়ন হয় অৰ্থাৎ ভেলুটো যদি আমাৰ কমে তেতিয়া আমাৰ বৈদেশিক দ্ৰব্যবিলাক কি হৈ যায় বেছি মানে দামী হৈ যায় আৰু সেই ক্ষেত্ৰত আমাৰ বৈদেশিক দ্ৰব্যৰ চাহিদাটো আমাৰ কমি যায় কাৰণ ডেপ্ৰিচিয়েশ্যন অৱমূল্যায়ন হৈছে আৰু তেতিয়া কি হ'ব আমাৰ ঘৰুৱা দ্ৰব্যৰ চাহিদাটো বেছি থাকিব আৰু বৈদেশিক মুদ্ৰাৰ চাহিদাটো হ্ৰাস পাব কাৰণ আমাৰ ডেপ্ৰিচিয়েশ্যন মূল্যৰ হ্ৰাস হৈছে আৰু গতিকে আমাৰ যেতিয়া এই প্ৰকৃত সুদৰ মানে বিনিময় হাৰটো যদি বাঢ়ি যায় তেতিয়া আমাৰ কি হ'ব বিনিময় আমদানিটো হাৰ বৃদ্ধি পাব আৰু অৰ্থাৎ এমটো বৃদ্ধি পাব কিয় কাৰণ আমাৰ এই যিটো প্ৰকৃত বিনিময় হাৰ সেইটো বৃদ্ধি পাইছে যিটোৱে আমদানিৰ হাৰটো বৃদ্ধি কৰিব আৰু সেইটো আমি দেখাইছো M = MYR M মানে হ'ল আমদানি Y মানে হ'ল আমাৰ ঘৰুৱা আয় আৰু R মানে হ'ল প্ৰকৃত বিনিময় হাৰ আয় আৰু যেতিয়া প্ৰকৃত বিনিময় হাৰটো বৃদ্ধি পাব লগে লগে M অৰ্থাৎ ইম্পৰ্ট অৰ্থাৎ আমদানিটো বৃদ্ধি পাব এইখিনিলৈকে আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে এতিয়া আহিব ডিটাৰমিনেন্টছ অফ এক্সপোৰ্টছ অৰ্থাৎ এইটোক ক'ব আপোনাৰ বিনিময় হাৰ নিৰ্ধাৰণ বিনিময় হাৰ নহয় এইটো হ'ব ৰপ্তানিৰ নিৰ্ধাৰক এইটো আপোনাৰ এক্সপোৰ্টছ মানে ৰপ্তানি আৰু এইটো ডিটাৰমিন ৰপ্তানি নিৰ্ধাৰকটো আমি কেনেকৈ কৰিম গতিকে এক্সপোৰ্ট মানে ৰপ্তানি নিশ্চয় আপোনালোকে ইয়াৰ অৰ্থটো বুজি পায় ইয়াৰ অৰ্থ হৈছে যে আমি ঘৰুৱা বস্তু সামগ্ৰীৰ কাৰণে আমাৰ বৈদেশিক চাহিদা লাগিব সেইটোৱে হ'ব ৰপ্তানি আমি ৰপ্তানি কৰিম কলৈকে কৰিম বিদেশত যেতিয়া আমাৰ বস্তু সামগ্ৰীৰ চাহিদাটো অৰ্থাৎ আমাৰ ঘৰুৱা দ্ৰব্যৰ যেতিয়া চাহিদাটো বৃদ্ধি পাব তেতিয়া বৈদেশিক চাহিদাটো বৃদ্ধি পাব সেইটোকে ক'ব এক্সপোৰ্ট অৰ্থাৎ ৰপ্তানি অৰ্থাৎ আমি পঠিয়াম বেলেগ দেশলৈকে এইটো কিহৰ ওপৰত ডিপেণ্ড কৰিব নিৰ্ভৰ কৰিব সেইটো নিৰ্ভৰ কৰিব বৈদেশিক আয়ৰ ওপৰত আৰু বিনিময় হাৰৰ ওপৰত যেতিয়াই বৈদেশিক আয় বৃদ্ধি পাব তেতিয়াই বৈদেশিক চাহিদা বৃদ্ধি পাব কিহৰ কাৰণে বৈদেশিক চাহিদা বৃদ্ধি পাব দুইটা বৈদেশিক দ্ৰব্যৰো বৃদ্ধি পাব ঘৰুৱা দ্ৰব্যৰ কাৰণেও বৃদ্ধি পাব চাহিদা কিয় তেওঁলোকৰ আয়টো বাঢ়ি আছে বিদেশৰ আয়টো বাঢ়ি আছে আৰু তেতিয়াই কি হ'ব সেই বৰ্ধিত বৈদেশিক আয়ে কি কৰিব আমাৰ ৰপ্তানিৰ হাৰটো বৃদ্ধি কৰিব আৰু যদি আমাৰ ঘৰুৱা দ্ৰব্যৰ দৰ যদি বৃদ্ধি পায় আমাৰ বৈদেশিক দ্ৰব্যতকৈ যদি বৃদ্ধি পায় ঘৰুৱা দ্ৰব্যৰ দৰ যদি বৃদ্ধি পায় তেতিয়া কিন্তু আপোনালোকে মনত ৰাখিব আমাৰ ৰপ্তানিটো হ্ৰাস হ'ব কাৰণ আমাৰ দ্ৰব্যৰ দৰ বৃদ্ধি পালে তেওঁলোকে কেতিয়াও নিকিনে তেওঁলোকৰ বস্তুতকৈ যদি আমাৰ দ্ৰব্যৰ দৰ বৃদ্ধি পায় তেওঁলোকে তেতিয়া কি কৰিব ৰপ্তানি হাৰটো কমাই দিব তেওঁলোকে তেতিয়া নিকিনিব আমাৰ ৰপ্তানি হাৰটো কমি যাব অট'মেটিকেলি কমি যাব আনহাতে যদি আমাৰ কি হয় প্ৰকৃত বিনিময় হাৰটো বৃদ্ধি পায় তেতিয়াও কি হ'ব আমাৰ ৰপ্তানি হাৰটো কমিব ধৰিব ৰপ্তানি কমিব আৰু সেইটোক আমি এটা ইকুৱেশ্যন দি আমি লিখিব পাৰোঁ ইকুৱেশ্যনটো চাওক মাইনাছ হৈছে মাইনাছত আহিছে প্ৰকৃত
বিনিময় হাৰটো যদি বৃদ্ধি পায় আমাৰ এক্স মানে এক্সপোৰ্ট অথবা ৰপ্তানিটো কমিব ধৰে আৰু যদি ইনকাম ওয়াই মানে ইনকামটো এফ মানে ফৰেন ইনকামটো যদি বাঢ়ি থাকে তেতিয়া ৰপ্তানিটো বৃদ্ধি পায় সেইটো কাৰণে আমি তলত প্লাস সাইনটো দিছো এতিয়া আপোনালোকে নিশ্চয় এইখিনি বুজি পাইছে লিডছ এটো এক্সপোর্ট লি আমাৰ ওয়াইএফ লি এটো হল আমাৰ এক্সপোর্টটো বৃদ্ধি পাইছে এটো লিখোতে ভুল হৈছে leads to an increase in carports নহয় এটো exports এতিয়া আপোনালোকে goods market equilibrium to চাব দ্ৰব্যৰ বজাৰৰ ভাৰসাম্যতা এখন দ্ৰব্যৰ বজাৰত কেনেকৈ তেওঁলোকে ভাৰসাম্যতা লাভ কৰে হেতু আজি মই থুলমূলকৈ আলোচনা কৰি দিম এখন বজাৰৰ কাৰণে যেতিয়া ভাৰসাম্যতা লাভ কৰিব লাগে তেতিয়া আমি আউটপুট অৰ্থাৎ উৎপাদিত সামগ্ৰীটো আমি লেফট সাইডে লিখিম আপোনালোকে চাওক ইকুৱেচনৰ y2 হল উৎপাদন আৰু তাৰ লগত আমাৰ ঘৰুৱা দ্ৰব্যৰ যেটো চাহিদা হেতু সমান হ'ব লাগিব ঘৰুৱা দ্ৰব্যৰ চাহিদাৰ লগত আমাৰ উৎপাদনটো সমান হলে সেই বস্তু সামগ্ৰী যিখন বজাৰ হেখনে ভাৰসাম্যতা লাভ কৰিব এতিয়া y equal c y minus t এটো প্লাস আহিব নিশ্চয় বুজি পাইছে কাৰণ আগৰখিনি যদি আপোনালোকৰ ক্লিয়াৰ হৈছে এইখিনি বুজি পাবলৈ আপোনালোকৰ অসুবিধা একোৱেই নাই I equal YR plus Z to given plus X export YF R YF মানে আপোনাকে গমে পাইছে এইটোৱে আমাৰ এক্সপোর্টটো বৃদ্ধি কৰে না প্লাস আৰু R2 মানে মাইনাস কিয় এইটো প্ৰকৃত বিনিময় হাৰটো আমি মাইনাস কৰিম কাৰণ হেতু যদি বাঢ়ি যায় আমাৰ ৰপ্তানিটো কমি যাব হেতু যদি কমি যায় আমাৰ ৰপ্তানিটো বৃদ্ধি হ'ব এখানে মাইনাস আৰু ইম্পোর্টটো আমি মাইনাস m y by r divided by r কাৰণ ইম্পোর্টটো আমাৰ কেতিয়া বাঢ়িব যদি আমাৰ ডমেস্টিক ইনকাম আৰু প্ৰকৃত বিনিময় হাৰটো বৃদ্ধি পায় ডেফিনেটলি আমাৰ আমদানিটো বৃদ্ধি পায় সেই কাৰণে আমি এটো প্লাস প্লাস হ'ব এটো নিশ্চয় মনত আছে আপোনালোকৰ মই আগতেও কৰি দিছো আৰু এটো চাওক আপোনালোকে i to yr ইনকাম বাঢ়িলে বিনিয়োগ বাঢ়িব আৰু যদি আমাৰ ৰেট অফ ইন্টাৰেষ্টটো বাঢ়ে তেতিয়া বিনিয়োগটো কমে কিনে মাইনাস এইখিনি কথাতে আপোনালোকৰ নিশ্চয় মনত আছে এতিয়া এই যে যেটো আমাৰ আমাৰ যেটো ঘৰুৱা বস্তু সামগ্ৰীৰ চাহিদাটো আমাৰ সমান হ'ব লাগিব কাৰ লগত উপভোগ তাৰ বিনিয়োগ তাৰ পিছত এইটো জি সৰকাৰি ব্যয় লগতে ৰপ্তানিৰ মূল্য আৰু আমি কি বিয়োগ কৰিম মাইনাস কৰিম আমদানি আমাৰ আমদানি মূল্যটো আমি মাইনাস কৰিম এইখিনিতে আপোনাৰ পৰা আহিব বস্তুৰ দ্ৰব্য সামগ্ৰীৰ বজাৰৰ ভাৰসাম্যতা এতিয়া আহিব এই পইণ্টত আমাৰ যেটো উপভোগ অৰ্থাৎ সি হেতু আমাৰ ইনকামৰ লগত আমাৰ যেটো ব্যয়যোগ্য আয়ৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত আমাৰ যিমানে ব্যয়যোগ্য আয় ব্যয়যোগ্য টি মানে টেক্সটো মাইনাস কৰিলে ব্যয়যোগ্য আয়টো থাকি যায় গতিকে ব্যয়যোগ্য আয়ৰ লগত যদি আমাৰ বাঢ়ে তেতিয়া আমাৰ উপভোগটো বৃদ্ধি পায় আৰু যদি কমে তেতিয়া আমাৰ এটো ইউ কমিব ধৰে গতিকে আমাৰ এটো প্ৰত্যক্ষভাৱে বা ধনাত্মকভাৱে সম্পৰ্কিত আৰু যেটো ইনভেষ্টমেন্ট বিনিয়োগটো আউটপুটৰ লগত আমাৰ উৎপাদনৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত আৰু আয়ৰ লগতো প্ৰত্যক্ষভাৱে সম্পৰ্কিত কিন্তু এইটো প্ৰকৃত সুদৰ হাৰৰ লগত ঋণাত্মকভাৱে সম্পৰ্কিত আৰু চৰকাৰী ব্যয় যেটো জি এটো অলৰেডি আমাৰ যেটো দিয়া থাকিব হেতু এটো আমাৰ ধনাত্মক ঋণাত্মক এনেকুৱা ধৰণৰ কোনো তাত প্ৰশ্ন উত্থাপন নহয় এতিয়া আমাৰ ডি টুত চাও x যেটো আমাৰ ৰপ্তানিৰ পৰিমাণ হেতু আপোনাৰ আমাৰ আউটপুটৰ আমাৰ যেটো বৈদেশিক উৎপাদন তাৰ লগত আমাৰ পজিটিভলি ধনাত্মকভাৱে সম্পৰ্কিত আৰু YF আৰু হেতু YF বুলি কৈছে আৰু যেটো R মানে প্ৰকৃত বিনিময় হাৰ তাৰ লগত ঋণাত্মকভাৱে সম্পৰ্কিত আৰু R2 যদি আপোনাৰ
আহ, এইটো এটা প্ৰকৃত বিনিময় হাৰ যদি বাঢ়ে তেতিয়া লগে লগে কি হৈ যায় আমাৰ ঘৰুৱা দ্ৰব্য সামগ্ৰীৰ যিটো মূল্য সেইটো বৃদ্ধি পায় আৰু তেতিয়াই কি হৈ যায় আমাৰ প্ৰকৃত এইটো প্ৰকৃত বিনিময় হাৰটো বৃদ্ধি পাব ধৰে আৰু সেই প্ৰকৃত বিনিয়োগৰ হাৰে কি কৰে আমাৰ ঘৰুৱা দ্ৰব্য সামগ্ৰী যেতিয়া বৃদ্ধি পাব তেতিয়া আমাৰ ঘৰুৱা দ্ৰব্য সামগ্ৰীবিলাকৰ দাম বৃদ্ধি পাব আৰু বৈদেশিক দ্ৰব্য সামগ্ৰীতকৈ ঘৰুৱা দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধি পাব আৰু সেইটোৱে কি কৰে আমাৰ বৈদেশিক দ্ৰব্য সামগ্ৰী সস্তীয়া হৈ উঠে আৰু আমাৰ যিটোৱে এই ঘৰুৱা দ্ৰব্য সামগ্ৰীৰ দামটো বৃদ্ধি পাব তাৰ তুলনাত ফৰেইন যিটো গুডছ বৈদেশিক দ্ৰব্য গুডছটো সস্তীয়া হয় আৰু সেইটোৱে কি কৰিব আমাৰ ৰপ্তানিটো হ্ৰাস কৰিব আৰু আমদানিটো বৃদ্ধি কৰিব এতিয়া যেতিয়া আমাৰ আমদানিৰ যিটো পৰিমাণ সেইটো আকৌ আয়ৰ ওপৰত বা উৎপাদনৰ ওপৰত ধনাত্মকভাৱে নিৰ্ভৰ কৰে কেনেকৈ যেতিয়া চাব আমাৰ যেতিয়া আয় বৃদ্ধি পাব তেতিয়া আমি কি কৰিম যিটো ঘৰুৱা মানুহবিলাকে আমাৰ কি কৰিব ব্যয়টো বৃদ্ধি কৰিব কাৰণ তেওঁলোকৰ ইনকাম বৃদ্ধি পাইছে গতিকে তেওঁলোকে ব্যয়টো বৃদ্ধি পাব আৰু আনকি আমদানিকৃত বস্তুৰ ওপৰতো তেওঁলোকে ব্যয়টো বৃদ্ধি কৰে আৰু তেতিয়া কি হয় এই আমদানিটো আমাৰ এই যিটো প্ৰকৃত বিনিময় হাৰ তাৰ ওপৰত ধনাত্মকভাৱে প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে যেতিয়া বৃদ্ধি পায় প্ৰকৃত বিনিময় হাৰটো বৃদ্ধি পায় তেতিয়া আমাৰ কি কৰিব আমাৰ যিটো আমদানিৰ পৰিমাণটো বৃদ্ধি পাব কাৰণ আমাৰ এই যিটো ঘৰুৱা উৎপাদন সেইটো সস্তীয়া হৈ পৰে আৰু সেইটোৱে আমাৰ কি কৰিব আমদানিটো বৃদ্ধি কৰিব গতিকে এই যিটো আমাৰ ভাৰসাম্যতা যিটো অৱস্থাত এইটোৱে আমাৰ কি কৰিব এই যিবিলাক আমাৰ চলক দিলোঁ আপোনাৰ উপভোগ বিনিয়োগ চৰকাৰী ব্যয় এইবিলাকে কি কৰিব আমাৰ ভাৰসাম্য যিটো অৱস্থা সেইটোৱে আমাৰ এই আউটপুট অৰ্থাৎ উৎপাদন পৰিমাণটো নিৰ্ধাৰণ কৰিব আৰু এই যিটো আমাৰ কৰৰ পৰা যিটো আৰু এই যিটো প্ৰকৃত বিনিময় হাৰ কাৰ লগত এইটো বৈদেশিক উৎপাদন সেই উৎপাদনৰ লগত আমাৰ এইটো ভাৰসাম্য উৎপাদনটো নিৰ্ধাৰণ কৰিব এতিয়া আমাৰ এই যিটো আপোনালোকৰ আমাৰ দ্ৰব্য সামগ্ৰীৰ ভাৰসাম্যতা এই ভাৰসাম্যতাটো মই আপোনালোকে এই ইকুৱেশ্যনটো সমীকৰণটোৰ পৰাই এনেদৰে লিখিলেই হ'ব যে কেনেকৈ আমাৰ উৎপাদিত সামগ্ৰী আউটপুট কেনেকৈ আমাৰ সমান হ'বই লাগিব কাৰ লগত আমাৰ ঘৰুৱা দ্ৰব্য সামগ্ৰী চাহিদাৰ লগত সমান হ'লে দ্ৰব্যৰ বজাৰখন ভাৰসাম্যতা লাভ কৰিব আৰু নিশ্চয় এই ইকুৱেশ্যনটো আপোনালোকে বুজিব পাৰিছে এতিয়া নেট ৰপ্তানি কি শুদ্ধ ৰপ্তানি বুলি ক'লে আমি কি বুজো যে আমদানি আৰু ৰপ্তানিৰ যিটো পাৰ্থক্য সেইটোৱে হ'ব শুদ্ধ ৰপ্তানি বা নেট ৰপ্তানি বা আৰু এইটোক আপোনালোকে বাণিজ্যৰ সমতা বুলিও ক'ব পাৰে ধৰি লওক যদি ৰপ্তানিটো আমদানিতকৈ ৰপ্তানি বৃদ্ধি পাইছে আমদানিতকৈ তেতিয়া কি হ'ব আপোনাৰ সেই দেশখনে বাণিজ্যৰ ক্ষেত্ৰত ৰাহি কৰিব এইটো ৰাহি বাণিজ্য বুলি কয় চাৰপ্লাছ কাৰণ ৰপ্তানিটো বৃদ্ধি সেইটো দেশৰ কাৰণে অনুকূল ভাল ৰপ্তানিটো বৃদ্ধি হ'লে তেতিয়া আমি বৈদেশিক মুদ্ৰা অৰ্জন কৰিব পাৰোঁ আৰু সেইটোক কয় ৰাহি বাণিজ্য আৰু যদি ৰপ্তানিটো আমদানিতকৈ কম হয় তেতিয়া সেইটো কি বুলি ক'ব বাণিজ্যৰ ঘাটি বুলি ক'ব সেইটো হ'ল প্ৰতিকূল অৱস্থা তেতিয়া আমাৰ কি হয় আমাৰ ঘৰুৱা যিবোৰ মুদ্ৰা সেইবোৰ বাহিৰলৈ ওলাই যায়
আৰু ৰাহি বাণিজ্যত কি হয় আমি বৈদেশিক মুদ্ৰা অৰ্জন কৰিব পাৰোঁ সেইটোৱে ৰাহি আৰু ঘাটি এই ৰপ্তানি আৰু আমদানিৰ যিটো পাৰ্থক্য সেইটোৱে হ'ল আপোনাৰ নেট ৰপ্তানি তাতো এটা আপোনালোকৰ ইকুৱেশ্যন আছে nx equal x yf r minus my এটোটো আপোনালোকক আৰু মই বাৰে বাৰে কৈ থকাৰ কোনো প্ৰয়োজন নাই কাৰণ nx টোৱে হ'ল নেট এক্সপোৰ্ট আৰু x মানেটো আপোনালোকে গম পাইছে ৰপ্তানি yf ইনকাম এইটো ৰিয়েল এক্সচেঞ্জ মানে প্ৰকৃতৰ বিনিময় হাৰ আৰু এইটো ইম্পৰ্টটো আমদানিটো মাইনাসে হ'ব এইটো yr ডিভাইডেড বাই r এইটো আপোনালোকক অলৰেডি মই ইতিমধ্যে আপোনালোকক মই বুজাই দিছো আৰু কোনটো মাইনাস হ'ব কোনটো প্লাস হ'ব কোনটো মাইনাস হ'ব আপোনালোকে চাই ল'ব আৰু কোনটোৱে কি yf r m এইবিলাকে কি ইন্ডিকেট কৰিছে আৰু এটো কিয় মাইনাস আছে প্লাস আছে হেতু আপোনালোকক মই অলপ আগতে বুজাই দিছো আৰু গতিকে nx y I yf ইনকামৰ এটো যেটো আৰু ফৰেন ইনকাম আৰু এটো r ৰিয়েল এক্সচেঞ্জ ৰেট অৰ্থাৎ প্ৰকৃত বিনিময় হাৰ এটো মাইনাস হ'ব y টো এটো মাইনাস হ'ব কাৰণ ইম্পৰ্টৰ y টো আৰু এটো yf টো প্লাস হ'ব এইটোৱে হ'ল আপোনালোকৰ নেট এক্সপোৰ্টছ আৰু ইয়াত আপোনালোকে চাব যেতিয়া সকলো বা আনাৰ অৱস্থাবোৰ একে থকা অৱস্থাত যদি আমাৰ বৈদেশিক আয়টো বৃদ্ধি পায় তেতিয়া আমাৰ কি হ'ব আমাৰ যেটো ৰপ্তানি চাহিদাটো বৃদ্ধি পাব এটো এটা উল্লেখযোগ্য পইণ্ট আৰু তাৰ মানে কি যেতিয়া আমাৰ বৈদেশিক আয় বৃদ্ধি পায় বাকিখিনি কথা সব একে থাকিব প্ৰকৃত বিনিময় হাৰ সুদৰ হাৰ সব একে থাকিব খালি যদি আপোনাৰ কেৱল যদি বৈদেশিক আয় যদি বৃদ্ধি পায় তেতিয়া আমাৰ কি হ'ব বৈদেশিক বস্তুবিলাকৰ চাহিদা বৃদ্ধি পাব কাৰণ বাণিজ্যৰ যেটো ভাৰসাম্যতা হেতু সেইখন দেশ হেতুৱে এই যেটো ৰপ্তানি বৃদ্ধিয়ে কি কৰে সেই ঘৰুৱা দেশখনৰ যেটো বাণিজ্যৰ ভাৰসাম্যতাটো বৃদ্ধি কৰে আৰু ঘৰুৱা দেশখনৰ কি কৰিব সৰ্বমুঠ চাহিদা বৃদ্ধি কৰে আৰু হেতু কাৰণে আমাৰ ৰপ্তানিটো বৃদ্ধি পায় আৰু যদি প্ৰকৃত বিনিময় হাৰ বৃদ্ধি পায় হেতু কিন্তু কি কৰিব আমাৰ নেট এক্সপোৰ্ট যেটো আমাৰ শুদ্ধ ৰপ্তানিটো কম হ্ৰাস কৰিব কাৰণ যেতিয়া আমাৰ ডলাৰৰ যদি প্ৰকৃত দামটো বৃদ্ধি পায় ইউৰোতকৈ তেতিয়া আমাৰ এইটো আমদানিটো কি হয় সস্তীয়া হয় কাৰ কাৰণে সস্তীয়া হয় আমেৰিকা মানুহবিলাকৰ কাৰণে সস্তীয়া হ'ব আৰু কি হ'ব আমেৰিকাৰ মানুহবিলাকৰ কাৰণে কি হ'ব আমাৰ ৰপ্তানিটো কি হ'ব তেওঁলোকৰ কাৰণে মানে খৰচী হ'ব আৰু ইউৰোপিয়ানছ বিলাকৰ কাৰণে এই বস্তু ডমেষ্টিক যেটো আপোনাৰ ঘৰুৱা যেটো মুদ্ৰাৰ দৰটো বৃদ্ধি পাব আৰু কি ক্ষেত্ৰত ফৰেন যেটো বৈদেশিক মুদ্ৰাতকৈ এই ঘৰুৱা দ্ৰব্যৰ দৰটো বৃদ্ধি পাব হেবিলাক ইউৰোপিয়ানছ বিলাকৰ কাৰণে আৰু হেতু কাৰণে আমাৰ এই প্ৰকৃত বিনিময় হাৰে যদি বৃদ্ধি পায় আমাৰ কি হ'ব নেট এক্সপোৰ্ট অৰ্থাৎ শুদ্ধ ৰপ্তানিটো আমাৰ হ্ৰাস পাব আৰু যদি আমাৰ ধৰি লওক আমাৰ ঘৰুৱা আয় যেটোৱে আমাৰ যদি বৃদ্ধি পায় যেটোৱে আমাৰ উপভোগ আমাৰ সকলো দ্ৰব্য বুলি ক'লে বুজিব ঘৰুৱা আৰু বৈদেশিক দ্ৰব্য সেই দুটা যদি আমাৰ ঘৰুৱা আয় বৃদ্ধি পালে অৰ্থাৎ আমাৰ আয় বৃদ্ধি পালে লগে লগে আমাৰ যেটো সকলো দ্ৰব্যৰ উপভোগটো বৃদ্ধি পাব আনকি আপোনাৰ আমদানি বস্তুটো উপভোগো বৃদ্ধি পাব আৰু এই যে আমি যে আমদানিৰ ওপৰত যে বেছিকে খৰচ কৰিলো আমদানিকৃত দ্ৰব্যৰ ওপৰত যে আমি বেছিকৈ ব্যয় কৰি দিলো হেতুৱে কি কৰিব আমাৰ
যেটো শুদ্ধ ৰপ্তানি বা নেট এক্সপোৰ্টটো আমাৰ কমাই দিব বা ডিক্ৰিজ কৰিব আৰু লগে লগে আমাৰ বাণিজ্য সমতাটো প্ৰভাৱিত হ'ব গতিকে এইটো হ'ল আপোনাৰ এই ইকুৱেশ্যনটো আমি যদি আমাৰ য'ত ইকুৱেশ্যনটো নিশ্চয় বুজি পাইছে গতিকে আমাৰ ইয়াত এটা নতুন ইকুৱেশ্যন আহিব এটা হ'ব y ইকুৱেল c y মাইনাছ t প্লাছ I y minus y r plus g plus nx y yf r যেতিয়া সুদৰ হাৰ ইন্টাৰেষ্ট ৰেটটো বাঢ়ে হেতুৱে আমাৰ কি কৰিব ইনভেষ্টমেন্ট স্পেন্ডিং অৰ্থাৎ আমাৰ বিনিয়োগ ব্যয়টো ডিক্ৰিজ কৰে অৰ্থাৎ কমাই দিয়ে কিয় আমাৰ সুদৰ হাৰটো বাঢ়িছে আৰু তাৰ ফলত আমাৰ ফলস্বৰূপে কি হ'ব আমাৰ ঘৰুৱা দ্ৰব্যৰ চাহিদাটো হ্ৰাস পাব আৰু যেতিয়া ঘৰুৱা দ্ৰব্যৰ চাহিদাটো হ্ৰাস পাব তেতিয়া আমাৰ গুণকৰ কাৰণে আমাৰ কি হ'ব আমাৰ উৎপাদনৰ পৰিমাণটো কমি যাব অৰ্থাৎ সুদৰ হাৰ বাঢ়িলে আমাৰ বিনিয়োগ ব্যয়টো কমে বিনিয়োগ ব্যয়টোৱে আমাৰ চাহিদাৰ ঘৰুৱা দ্ৰব্যৰ চাহিদাটো হ্ৰাস কৰে আৰু যাৰ ফলত আমাৰ উৎপাদনৰ পৰিমাণটো কমি যায় আৰু যদি আমাৰ সেই বিনিময় হাৰটো যদি আমাৰ বৃদ্ধি পায় তেতিয়া আমাৰ বস্তু সামগ্ৰী বৈদেশিক দ্ৰব্যৰ চাহিদাটো বৃদ্ধি পাব ধৰে আৰু লগে লগে আমাৰ কি হ'ব যিটোৱে আমাৰ বিনিময় হাৰৰ যদি বৃদ্ধি পায় তেতিয়া আমাৰ কি কৰিব আমাৰ যিটো চাহিদা কিহৰ চাহিদা বৈদেশিক দ্ৰব্যৰ চাহিদাটো আমাৰ পৰিৱৰ্তন হয় আৰু হেতুৱে আমাৰ এক্সপোৰ্ট অৰ্থাৎ বিনিময় ৰপ্তানিটো হ্ৰাস কৰে আৰু সেই ৰপ্তানি হ্ৰাসে আমাৰ কি কৰিব ঘৰুৱা দ্ৰব্যৰ যিটো চাহিদা সেইটো কমাব ধৰে আৰু তাৰ ফলত আমাৰ কি হয় উৎপাদনৰ পৰিমাণটো আমাৰ কমিব ধৰে কাৰণ ইয়াত গুণকৰ প্ৰতিক্ৰিয়া ষ্টাৰ্ট হয় আৰম্ভ হয় গুণকৰ প্ৰতিক্ৰিয়াৰ কাৰণে আমাৰ কি হ'ব উৎপাদনৰ পৰিমাণো হ্ৰাস পাব ধৰে গতিকে আপোনালোকে নিশ্চয় এই নেট এক্সপোৰ্ট অৰ্থাৎ শুদ্ধ ৰপ্তানি এই ধাৰণাটো আপোনালোকে ক্লিয়াৰ হৈছে এতিয়া আমাৰ আহিব IS কাৰ্ভ ইন এন ওপেন ইকনমি অৰ্থাৎ মুক্ত অৰ্থনীতিত আমাৰ যিটো IS কাৰ্ভডাল আপোনালোকে অলৰেডি এইটো পঢ়োৱা গৈছে IS কাৰ্ভ LM কাৰ্ভ আৰু IS কাৰ্ভটো আমাৰ GDPৰ লগত জড়িত আৰু GDPৰ যিটো ভাৰসাম্যতা অৱস্থা স্তৰ সেইটো আমাৰ এই IS কাৰ্ভে দেখায় কাৰ লগত ই সম্পৰ্কিত GDP থাকিব কাৰ লগত সুদৰ হাৰৰ লগত অৰ্থাৎ GDP গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন সেইটো আপোনাৰ মুঠ ঘৰুৱা উৎপাদন আমাৰ দেশৰ ভিতৰত যিখিনি উৎপাদন হয় সৰ্বমুঠ সেইখিনিকে কয় GDP ইয়াত বৈদেশিক দ্ৰব্য ইনক্লুড নহয় বৈদেশিক আয় ইয়াত অন্তৰ্ভুক্ত নহয় ইয়াত অকল নিজৰ দেশৰ ঘৰুৱা দ্ৰব্য সামগ্ৰী উৎপাদনখিনি সৰ্বমুঠ উৎপাদনখিনি ইয়াত অন্তৰ্ভুক্ত কৰা হয় আৰু ইয়াত কি হয় যিটো আমাৰ প্ৰত্যাশিত ডিজায়াৰ যিটো ব্যয় বা আমাৰ সৰ্বমুঠ চাহিদা সেইটো সদায় কি হ'ব প্ৰকৃত উৎপাদনৰ লগত সমান হয় আৰু ইনকাম আৰু উৎপাদনৰ লগত সমান হয় এই এখন মুক্ত অৰ্থনীতিত কি হয় যেতিয়া IS কাৰ্ভটোৱে আমাৰ কি অন্তৰ্ভুক্ত কৰে এই নেট এক্সপোৰ্ট অৰ্থাৎ শুদ্ধ ৰপ্তানিটো মানে অন্তৰ্ভুক্ত কৰে কেনেকৈ অন্তৰ্ভুক্ত কৰিব সৰ্বমুঠ চাহিদাৰ দ্বাৰা সো এইটো ইয়াত কি হয় এই যিটো সৰ্বমুঠ IS কাৰ্ভডাল এই IS কাৰ্ভডাল আমি কেনেকৈ ইয়াৰ সমীকৰণটো আমি কেনেকৈ আনিম ইয়াৰ সমীকৰণটো আনিম কেনেকৈ যে উৎপাদনৰ লগত সৰ্বমুঠ চাহিদাৰ সমানতা আনি যদি আমি ইকুৱেটিং কৰিম ইকুৱেটিংটোক আমাৰ ইয়াত এটা হেয়া আহিব এটা সমীকৰণ আহিব আৰু এই সমীকৰণটোত দেখুওৱা হৈছে যে আমাৰ উৎপাদনৰ লগত কাৰ লগত সৰ্বমুঠ চাহিদাৰ এটা সমানতা আনি আমি ইয়াক কি কৰিম সমানতা আনিম আৰু সেই তাত কি ইনক্লুড হ'ব কি অন্তৰ্ভুক্ত হ'ব এই সৰ্বমুঠ চাহিদাত ব্যয় উপভোগ বিনিয়োগ আকৌ সেই উপভোগ বিনিয়োগ চৰকাৰী ব্যয়
আৰু নেট এক্সপোর্ট এইটো আপোনালোকে চাওক y equals c within bracket y minus t plus I y r plus z plus nx y yf r এটোটো আপোনালোকে গম পাইছে ইয়াতে y minus t হ'ব y plus t নহয় y minus এটো টাইপিংত টাইপিংত ভুল হৈছে y minus t মানে ডিসপোজেবল ইনকাম আমাৰ যেটো ইনকামৰ পৰা যদি আমি ট্যাক্স টু মাইনাস কৰি দিম তেতিয়া আমি ডিসপোজেবল ইনকাম পাম অৰ্থাৎ ব্যয়যোগ্য আয়টো পাম ব্যয়যোগ্য আয়ৰ ওপৰত আমাৰ উপভোগটো জড়িত নিৰ্ভৰ কৰে হেতু কাৰণে y minus t হ'ব not plus sorry for the typing error আমি মই দুখিত ইয়া টাইপ কৰোতে ভুল হোৱা কাৰণে আপোনালোকৰ কিতাপত আপোনালোকে চাই লব এটো সুন্দৰকৈ দিয়া আছে y minus t ইয়াত আপোনালোকে এটা চিত্ৰ দেখিছেনে এই চিত্ৰটোত lm আৰু is কাৰ্ভ ইয়াত কি হৈছে এই is কাৰ্ভ ডালে কি দেখাইছে সুদৰ হাৰ আৰু উৎপাদনৰ এটা হেয়া দেখাইছে কম্বিনেশন দেখাইছে তলত এটো আউটপুট আমাৰ x y axis oy আৰু ওপৰ ডালত ভাৰ্টিকেল যেটা উলম্ব ডালত দেখাইছে সুদৰ হাৰ ইয়াৰ is কাৰ্ভ ডালে এই সুদৰ হাৰ আৰু উৎপাদনৰ পৰিমাণ এখন দ্ৰব্য সামগ্ৰীৰ বজাৰৰ যেটো ভাৰসাম্যতা হেতু দেখাইছে আৰু lm কাৰ্ভ ডালে দেখাইছে সুদৰ হাৰ আৰু আউটপুটৰ এখন মুদ্ৰা বজাৰৰ ভাৰসাম্যতাটো দেখাইছে lm কাৰ্ভ ডাল সদায় আপোনালোকে মনত ৰাখিব এখন মানি মাৰ্কেট এটা মুদ্ৰা বজাৰৰ হয় আৰু is কাৰ্ভ ডাল দ্ৰব্য সামগ্ৰীৰ বজাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হয় গতিকে ইয়াত lm আৰু is দুডাল কাৰ্ভে কটাকটি কৰিছে কোনটো বিন্দুত কটাকটি কৰিছে এই বিন্দুত আৰু এই বিন্দুত তেওঁলোকে ভাৰসাম্যতা লাভ কৰিছে আৰু ইয়াত ভাৰসাম্য উৎপাদনৰ পৰিমাণ হ'ল y পইণ্টটো দেখিছেনে y dash y1 ওপৰত আছে 1 টো y কমাও দিব পাৰে বা y পইণ্টটো দিব পাৰে একো প্ৰবলেম নহয় খালি আপোনালোকে আৰত যেটো দিব ৰেট সুদৰ হাৰত আৰৰ যেটো 1 বুলি আছে হেতু y টো সেম দিব তেতিয়া এটো কনফিউজনৰ কথা নাথাকে এতিয়া এই যেটো আমাৰ ফিগাৰ ডায়াগ্ৰাম তাত আপোনালোকে চাও is কাৰ্ভ ডাল ঋণাত্মক ভাবে অৰ্থাৎ ওপৰৰ পৰা তললৈ নামি আহিছে হেতুৱে কি বুজায় আপোনালোকে গম পাইছেনে হেতুৱে বুজায় যে যেতিয়া সুদৰ হাৰ বেছি হৈ থাকে ওপৰত থাকে তেতিয়া আমাৰ বিনিয়োগটো কমিব ধৰে সুদৰ হাৰ বেছি হৈ আছে গতিকে বিনিয়োগটো কমিছে আৰু বিনিয়োগটো কমাৰ লগে লগে আমাৰ এই যেটো সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ যেটো ভাৰসাম্যতা হেতু হ্ৰাস পাবলৈ ধৰে কমে আৰু উলুটাকে চাকচোন আপোনালোকে যেতিয়া সুদৰ হাৰ কমি থাকে তললৈকে চাওক 0 লৈকে তেতিয়া আমাৰ ইনভেষ্টমেন্টটো অৰ্থাৎ আমাৰ বিনিয়োগটো বৃদ্ধি পাব ধৰে আৰু যেটোৱে আমাৰ কি কৰিব সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ যেটো ভাৰসাম্যতা হেতু বৃদ্ধি পাব আৰু এই ৰেখাডাল একদম একে আমাৰ বন্ধ বা ৰুদ্ধ অৰ্থনীতিৰ ক্ষেত্ৰটো একে হয় গতিকে এই সকলো ক্ষেত্ৰতে আমি দেখা পাওঁ যে আমাৰ এই is কাৰ্ভ ডালে আমাৰ কি দেখায় সুদৰ হাৰ আৰু আমাৰ আয়ৰ স্তৰৰ এটা সম্পৰ্ক দেখুৱায় আৰু এই সম্পৰ্কটো কেনেকুৱা যেটোৱে দেখায় যেটো আমাৰ ব্যয় আহিব সেই ব্যয়টো সদায় প্ৰকৃত উৎপাদনৰ লগত সমান হ'ব অৰ্থাৎ যিখিনি আমাৰ উইথড্ৰয়েল হয় ইনজেকশনৰ লগত আমাৰ সমান হৈ যাব যিখিনি আমাৰ সোমাব সেই উলাই যোৱাখিনিৰ লগত আমাৰ সমান হ'ব এই ভাৰসাম্য বিন্দুত ৰুদ্ধ অৰ্থনীতি এখনত কিন্তু ইয়াত কোনো ধৰণৰ চৰকাৰী খণ্ড নাথাকে আৰু হেতু কাৰণে ইয়াত কি হয় is কাৰ্ভ ডালে কি দেখায় সুদৰ হাৰ আৰু জিডিপি অৰ্থাৎ সঞ্চয় আৰু বিনিয়োগৰ এই দুটা ফেক্টৰ দেখায় অৰ্থাৎ ইয়াত কি হয় সঞ্চয় আৰু বিনিয়োগ যদি সমান হ'ব তাতে is কাৰ্ভ ডালে ভাৰসাম্যতা লাভ কৰিব আৰু মুক্ত অৰ্থনীতিত কি হ'ব ইয়াত চৰকাৰী খণ্ড থাকে আৰু হেতু কাৰণে যেটো আমাৰ
সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ পৰা যিটো আমি উইথড্ৰ কৰিম সেইটো আমাৰ যিটো আমাৰ অন্তৰ্ভুক্ত ইনজেকশ্যন আমাৰ জিডিপিত সোমাব সেই সোমোৱা আৰু ওলোৱাৰ মাজত আপোনাৰ সেই থাকিব মানে ইকুৱেলিটি মানে সমানতা থাকিব কিন্তু যিহেতু বন্ধ বা ৰুদ্ধ অৰ্থনীতিত চৰকাৰী খণ্ড বুলি কোনো খণ্ড নাথাকে তাত সঞ্চয় আৰু বিনিয়োগৰ এই দুটা ফেক্টৰ মানে আহিব কিন্তু মুক্ত অৰ্থনীতিত চৰকাৰী খণ্ড থাকে কাৰণে উইথড্ৰয়েলছ সৰ্বমুঠ উৎপাদনৰ পৰিমাণৰ যিটো আমি বাহিৰত ওলাই যাব তাৰ লগত সোমোৱাখিনি ইকুৱেল হ'ব নিশ্চয় আপোনালোকে ইয়াৰ অৰ্থটো বুজি পাইছে উইথড্ৰয়েলছ মানে আমি কি বুজো উইথড্ৰয়েল বুলি যে মই বাৰে বাৰে কৈ আছো সেইটো হ'ব সঞ্চয়টোত আমি বাহিৰ ওলাই যায় তাৰপিছত আহিব টেক্স কৰটো আহিব আৰু এটা আহিব কি আমদানিটো আহিব এইকেইটা আমাৰ উইথড্ৰয়েল আৰু ইনজেকশ্যন বুলি যে মই আপোনালোকক কৈ আছো সেইটোত কি আহিব ইনজেকশ্যনটোত আহিব বিনিয়োগ আমি বিনিয়োগ কৰিম তাৰমানে আমি সোমাম তাৰপিছত আহিব চৰকাৰে যদি কিবা কিনা বেচা কৰে সেইটো গভৰ্ণমেণ্টৰ কিনা বেচাখিনি আহিব যি কিনে পাৰচেজ কৰে বেচাটো নহয় কিনাটো আহিব পাৰচেজটো আহিব সেইটো আহিব ইনজেকশ্যনত আৰু এক্সপৰ্টটো আহিব কাৰণ বাহিৰৰ পৰা আনি সোমাম আমি সেইটো আমাৰ ইনজেকশ্যনত আহিব এতিয়া বুজি পালেনে উইথড্ৰয়েল মানে যিটো উঠি যাব ওলাই যাব আৰু সেই যিটো সোমাব সেই দুটা ইকুৱেল হ'ব লাগিব আইএছ কাৰ্ভৰ ভাৰসাম্যতাত এতিয়া আপোনালোকে চাওক আমাৰ আপোনালোকে এইটো সুন্দৰকৈ বুজি পালে যে উইথড্ৰয়েলছ যিখিনি ওলাই যায় সেইখিনিত আমি কি অন্তৰ্ভুক্ত কৰিম এটা হ'ল সঞ্চয় ওলাই যাব টেক্স কৰটো ওলাই যাব আৰু আমাৰ আমদানিটো ওলাই যাব আমদানি আমাক এনেই নিদিব আমি তাক পে'মেণ্ট কৰিব লাগিব সেইটো আমাৰ উইথড্ৰয়েল আৰু ইনজেকশ্যনটো কি বুলি আহিব যে বিনিয়োগ আৰু চৰকাৰী যিটো বস্তু পাৰচেজ কৰে কিনে আৰু লগতে এক্সপৰ্ট গতিকে মুক্ত অৰ্থনীতিত আমাৰ কি হ'ব এই আইএছ কাৰ্ভডালে কি আমাক দেখুৱায় ইয়াত সেভিং প্লাছ টেক্স টি এছ প্লাছ টি প্লাছ এম এইটোৰ লগত ইকুৱেল কি হ'ব এছ প্লাছ টি প্লাছ এম সঞ্চয় প্লাছ টেক্স প্লাছ ইম্পৰ্ট মানে আমদানি ইকুৱেল আই ইনভেষ্টমেণ্ট প্লাছ জি গভৰ্ণমেণ্টে যিখিনি কিনিব আৰু প্লাছ এক্সপৰ্ট এক্স এই দুটা ইকুৱেল হ'ব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ যিবিলাক আইএছ কাৰ্ভ আমি ড্ৰ কৰিম যিবিলাক আমাৰ ভেলু দিব সেইবিলাক আমি ড্ৰ কৰিম কেনেকৈ ড্ৰ কৰিম চৰকাৰী ব্যয় ৰপ্তানি আৰু আমাৰ উপভোগ আৰু লগতে আমি টেক্স ৰেট কৰৰ হাৰটো আমি এইকেইটাৰ ভেলুৰ পৰা আমি আইএছ ৰেখাডাল আমি অংকন কৰিম ঠিক তেনেকৈ এলএম ৰেখাডাল যিবিলাক মুক্ত অৰ্থনীতি এলএম ৰেখাডাল একেই হয় ৰুদ্ধ বা বন্ধ অৰ্থনীতিৰ নিচিনা কাৰণ আমি জানো এলএম কাৰ্ভডাল সদায় আপৱাৰ্ড ওপৰ ফালে ই গুচি যায় ই ওপৰৰ ফালে ই গতি কৰে আইএছ কাৰ্ভডাল তলৰ ফালে গতি কৰে গতিকে যিবিলাক আমাৰ প্ৰকৃত মুদ্ৰা যদি মুদ্ৰাৰ ভেলুটো আমাক দিয়া থাকে মুদ্ৰাৰ ভেলু মানে আমাৰ প্ৰকৃত মুদ্ৰাৰ যিটো যোগানৰ ভেলু আমাক দিয়া থাকিব গতিকে সেইটো M/P দি আমি ইণ্ডিকেট কৰিম আৰু যেতিয়াই আমাৰ উৎপাদনৰ পৰিমাণটো বৃদ্ধি পায় সেইটোৱে আমাৰ মুদ্ৰাৰ চাহিদাটো বৃদ্ধি কৰে আৰু সেইটোৱে আমাৰ কি কৰিব সুদৰ হাৰটো বৃদ্ধি কৰে সেইকাৰণে ই সদায় ওপৰ ফালে গতি কৰে আৰু ইয়াত কি হ'ব আপোনালোকে বুজি পাইছে নহয় এইটো যে যেতিয়া মুদ্ৰাৰ যোগানৰ প্ৰকৃত মূল্যটো যদি আমাক দিয়া থাকে অৰ্থাৎ M/P আমাক দিয়া থাকে তেতিয়া আমাৰ উৎপাদনৰ বৃদ্ধিৰ লগে লগে যদি মুদ্ৰাৰ চাহিদাটো বৃদ্ধি পায় তেতিয়া আমাৰ সুদৰ হাৰৰ ভাৰসাম্যতাটো বৃদ্ধি পাব ধৰে আৰু সেইকাৰণে এলএম কাৰ্ভডাল ওপৰ ফালে গতি কৰে ঊৰ্ধ্বমুখী হয় এতিয়া আমাৰ এই যিটো বস্তু সামগ্ৰীৰ বজাৰ আৰু যিটো আমাৰ বিত্তীয় বজাৰৰ যিটো ভাৰসাম্যতা সেইটো আপোনালোকে চিত্ৰত চাওক এই পইণ্টত হৈছে য'ত আমাৰ উৎপাদনৰ পৰিমাণ Y1 আৰু ৰেট অফ সুদৰ হাৰৰ পৰিমাণ
R ইয়া যদি y বুলি লিখে y2 বুলিও লিখে ভুল নহয় তেতিয়া r2 দিব যেটো এইফালে থাকিব হেতু একে দিলে ভাল হয় এতিয়া আমাৰ কেতিয়াবা IS কাৰ্ভডাল পৰিৱৰ্তন হয় কেতিয়া IS কাৰ্ভডাল পৰিৱৰ্তন হয় হেতু এটা হেতু এটা উল্লেখযোগ্য এটা ইম্পৰ্টেন্ট কোৱেশ্চন মুক্ত অৰ্থনীতি এখনত যেতিয়া প্ৰকৃত বিনিময় হাৰটো পৰিৱৰ্তন হয় আৰটো পৰিৱৰ্তন হয় আৰু বৈদেশিক আয়টো পৰিৱৰ্তন হয় তেতিয়া আমাৰ IS কাৰ্ভডাল পৰিৱৰ্তন হয় আৰু লগে লগে আমাৰ কিন্তু পৰিৱৰ্তন হ'ব লাগিব আমাৰ অটোনমাস যেটো ব্যয় উপভোগ লগতে সৰকাৰি ব্যয় আৰু কৰৰ হাৰটো পৰিৱৰ্তন হ'ব লাগিব আৰু যদি depreciation অবমূল্যায়ন হয় আমাৰ ভ্যালুটো কমি যায় মূল্যৰ হ্ৰাস হয় কেতিয়া মূল্যৰ হ্ৰাস হয় যদি আমাৰ প্ৰকৃত বিনিময় হাৰটো বৃদ্ধি পায় তেতিয়া আমাৰ depreciation হয় আৰু হেতুৱে কিন্তু আপোনাৰ কি কৰিব আমাৰ ঘৰুৱা বস্তু সামদ্ৰব্য সামগ্ৰী চাহিদাটো বৃদ্ধি কৰিব আৰু তেতিয়া আমাৰ IS কাৰ্ভডাল ৰাইটৰ ফালে অৰ্থাৎ সো ফালে শিফট কৰিব আৰু যদি বৈদেশিক আয় বৃদ্ধি পায় আৰু লগে লগে আমাৰ কি হ'ব বৈদেশিক দ্ৰব্যৰ ওপৰত যদি আমাৰ ব্যয় বৃদ্ধি হয় তেতিয়া আমাৰ ৰপ্তানি তো বৃদ্ধি পাব ৰপ্তানি অৰ্থাৎ আমাৰ নিজৰ নেট এক্সপোৰ্টটো আমাৰ বৃদ্ধি পাব আৰু তেতিয়াও আমাৰ IS কাৰ্ভডাল ৰাইটৰ ফালে সো ফালে গতি কৰিব শিফট কৰিব আৰু এই যেটো বৈদেশিক চাহিদা বৃদ্ধি লগে লগে যদি আমাৰ সুদৰ হাৰ আৰু ঘৰুৱা উৎপাদন বৃদ্ধি পায় তেতিয়াও আমাৰ IS কাৰ্ভডাল সোফালে গতি কৰিব আৰু আমাৰ বৈদেশিক ব্যয়টো ক'ত যদি আমাৰ বৃদ্ধি পায় ক'ত বৃদ্ধি পায় ঘৰুৱা দ্ৰব্য সামগ্ৰীৰ ওপৰত বৃদ্ধি পায় তেতিয়া আমাৰ নিজৰ দেশৰ ৰপ্তানিটো বৃদ্ধি পাব আৰু তেতিয়া আমাৰ কি হ'ব উৎপাদিত বস্তু সামগ্ৰী বৃদ্ধি পাব আৰু তেতিয়াও আমাৰ IS কাৰ্ভডাল সোফালে বৃদ্ধি পাব গতিকে আমাৰ এই যেটো আমাৰ বৈদেশিক চাহিদাৰ যেটো বৃদ্ধিৰ সম্পূৰ্ণ যেটো প্ৰভাৱ হেতু কি হ'ব আমাৰ সুদৰ হাৰটো বৃদ্ধি পাব আৰু হেতুৱে আমাৰ ঘৰুৱা উৎপাদন আৰু নিয়োগৰ ওপৰতো নিয়োগো বৃদ্ধি কৰিব আনহাতে যদি আমাৰ বৈদেশিক অৰ্থনীতিখন যদি আমাৰ দুৰ্বল হয় যেটোৱে আমাৰ আমদানি কমাব হ্ৰাস কৰাব আৰু তেতিয়া আমাৰ ঘৰুৱা চাহিদাটো বৃদ্ধি কৰিব মানে দাম হ্ৰাস কৰিব হেতুৱে আকৌ আমাৰ কি কৰিব ভাৰসাম্য উৎপাদন আৰু সুদৰ হাৰটো হ্ৰাস কৰিব আৰু হেতুৱে আৰু যেতিয়া ডেপ্ৰিচিয়েচনে আমাৰ কি কৰে নেট এক্সপোৰ্টটো বঢ়ায় প্ৰতিটো আয়ৰ স্তৰতে নেট এক্সপোৰ্টটো বঢ়ায় আৰু তেতিয়া কি হয় আমাৰ IS কাৰ্ভডাল সোফালে গতি কৰে গতিকে ডেপ্ৰিচিয়েচনে আমাৰ কি কৰিব আমাৰ যেটো ভাৰসাম্যতা উৎপাদনৰ ভাৰসাম্যতাটো বৃদ্ধি কৰে আৰু তেতিয়া IS কাৰ্ভডাল সোফালে গতি কৰে গতিকে আমাৰ এই যেটো IS কাৰ্ভৰ যেটো সোফালে গতি কৰে এটো এটা বৰ ইম্পৰ্টেন্ট উল্লেখযোগ্য পইণ্ট আপোনালোকে এইটো ভালকৈ শিফট ইন দা IS কাৰ্ভ বুলি আপোনালোকৰ দিয়া আছে হেতু আপোনালোকে ভালকৈ চাই ল'ব আৰু তাৰ একদম সহজ ইজি প্ৰশ্ন ইজি আপোনাৰ উত্তৰটোৱে হ'ল এই তলত দিয়াই আছে আপোনালোকৰ যে যেতিয়াই আমাৰ বৈদেশিক আয় বৃদ্ধি পায় লগে লগে আমাৰ যেটো বস্তু সামগ্ৰীৰ ওপৰত বৈদেশিক ব্যয়টো বৃদ্ধি পায় আৰু যেটো আমাৰ এক্সপোৰ্টটো বৃদ্ধি পায় এইবিলাক ক্ষেত্ৰত আমাৰ IS কাৰ্ভডাল বৃদ্ধি পাব সুদৰ হাৰ বৃদ্ধি পাব আৰু লগে লগে আপোনাৰ উৎপাদনৰ পৰিমাণো বৃদ্ধি পাব আৰু IS কাৰ্ভ LM কাৰ্ভৰ আপোনালোকৰ নিশ্চয় এই ধাৰণাটো আপোনালোকৰ আজি ক্লিয়াৰ হৈছে এতিয়া
ইয়াত আহিব যে আপোনালোকৰ কিছুমান পলিচি ডাইলেমাত আমাৰ প্ৰতিখন কাণ্ট্ৰি প্ৰতিখন দেশে কিছুমান কি পলিচি এই ক্ষেত্ৰত ল'ব কি পলিচি ডিজাইন কৰিব এইবিলাক প্ৰব্লেমৰ কাৰণে এই বিনিময় হাৰৰ প্ৰব্লেমৰ কাৰণে বা বেলেঞ্চ অফ পে'মেণ্টৰ প্ৰব্লেমৰ কাৰণে তাৰ কাৰণে তেওঁলোকে দুধুৰ মুধুৰ অৱস্থাত উপনীত হয় আৰু তেতিয়া তেওঁলোকৰ এটা কনফ্লিক্টটো হয় কাৰণ তেওঁলোকৰ এক্সটাৰ্নেল আৰু ইণ্টাৰনেল বেলেঞ্চ বুলি দুটা বস্তু থাকে তাৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান সমস্যাৰ সন্মুখীন হয় আৰু যিটো এক্সটাৰ্নেল বেলেঞ্চ মানে বাহ্যিক যিটো সমতা সেইটো আমাৰ কেতিয়া হয় যেতিয়া আমাৰ বেলেঞ্চ অফ পে'মেণ্ট অৰ্থাৎ বিনিময়ৰ সমতাটো একদম জিৰ'ৰ ওচৰ পায় তেতিয়াই এক্সটাৰ্নেল বেলেঞ্চ অৰ্থাৎ বাহ্যিক সমতাটো এক্সিষ্ট কৰে নহ'লে আপোনাৰ কি কৰিব কেন্দ্ৰীয় বেংকে সেইটো কি কৰে তাৰ যিটো সিহঁতৰ যিটো ৰিজাৰ্ভ যিটো সিহঁতৰ সঞ্চিত পইচা মানে সঞ্চয় সেইটোৰ পৰা তেওঁলোকে কি কৰে ৰিজাৰ্ভটো একুমুলেট কৰে আৰু তেওঁলোকে এই ক্ষেত্ৰত মানে কাম কিছুমান ষ্টেপ গ্ৰহণ কৰে আৰু যিটো ইণ্টাৰনেল বেলেঞ্চ যিটো আমাৰ আভ্যন্তৰীণ সমতা সেইটো কেতিয়া আমাৰ এক্সিষ্ট কৰে যেতিয়া উৎপাদিত বস্তু সামগ্ৰী আমাৰ পূৰ্ণ নিয়োগ অৱস্থাপ্ৰাপ্ত হয় তেতিয়া আমাৰ সেইটো ইণ্টাৰনেল বেলেঞ্চ মানে আভ্যন্তৰীণ সমতাত উপনীত হয় গতিকে এক্সটাৰ্নেল বেলেঞ্চ আৰু ইণ্টাৰনেল বেলেঞ্চ আপোনালোকে বুজি পাইছে বাহ্যিক সমতাটো কেতিয়া হয় যেতিয়া আমাৰ পৰিশোধৰ লেনদেনৰ সমতাটো শূন্যৰ ওচৰলৈ নিকটৱৰ্তী হয় একদম ওচৰত গৈ পায় শূন্য জিৰ' আৰু ইণ্টাৰনেল বেলেঞ্চটো অৰ্থাৎ আভ্যন্তৰীণ সমতাটো কেতিয়া এক্সিষ্ট কৰে যেতিয়া আমাৰ উৎপাদিত সামগ্ৰীবিলাক কি হয় আমাৰ পূৰ্ণ নিয়োগ অৱস্থা প্ৰাপ্ত হয় গতিকে এই ক্ষেত্ৰত যেতিয়া বেলেঞ্চ অফ পে'মেণ্টটো যেতিয়া জিৰ' হয় তেতিয়া আমাৰ আপোনালোকক মই আৰু এটা বস্তু আগতে নিশ্চয় কৈছোঁ যে বেলেঞ্চ অফ পে'মেণ্ট কেতিয়া ছাৰপ্লাছ কেতিয়া ডেফিচিট আৰু কেতিয়া বেলেঞ্চ হয় যেতিয়া বেলেঞ্চ অফ পে'মেণ্টটো জিৰ' হয় তেতিয়া বেলেঞ্চ অফ পে'মেণ্টটো এটা ভাৰসাম্য অৱস্থা লাভ কৰে আৰু ছাৰপ্লাছো হয় আৰু আপোনাৰ ডেফিচিট কেতিয়া হয় যে ডেফিচিট যদি হৈ যায় বেলেঞ্চ অফ পে'মেণ্ট ছাপ'জ ডেফিচিট হ'ল তেতিয়া অৰ্থাৎ ঘাটি হ'ল তেতিয়া কি কৰে আমাৰ মানিটাৰী পলিচি মুদ্ৰা নীতিয়ে ইয়াৰ লগত ডিল কৰে কাৰ লগত ডিল কৰে নিবনুৱা সমস্যাৰ লগত আৰু তেতিয়া সেই ডেফিচিট বেলেঞ্চ অফ পে'মেণ্ট আৰু যদি আনএমপ্লয়মেণ্টৰ লগত এটা বা নিবনুৱা সমস্যাৰ লগত যদি একেলগে আমি ডিল কৰিবলৈ তেতিয়াহ'লে মানিটাৰী পলিচি আমি অৰ্থাৎ মুদ্ৰা নীতি ইয়াৰ লগত এটা কাম কৰা আৰম্ভ কৰে আৰু ফিস্কেল পলিচি আৰু মানিটাৰী পলিচি আমাৰ এই ক্ষেত্ৰত কাম কৰে যেতিয়া আমাৰ এই ডেফিচিট আৰু ছাৰপ্লাছ বেলেঞ্চ অফ পে'মেণ্ট হয় অৰ্থাৎ লেনদেনৰ সমতা যেতিয়া ঘটে যদি আমাৰ ঘাটি হয় বা যদি আমাৰ ৰাহি হয় আৰু যেতিয়া ইকুইলিব্ৰিয়াম হয় তেতিয়া আমাৰ এই ফিস্কেল পলিচি অৰ্থাৎ ৰাজস্ব নীতি আৰু মুদ্ৰা নীতিয়ে পদক্ষেপ গ্ৰহণ কৰে এতিয়া আপোনালোকে নিজেও আপোনালোকে এইটো চাব এক্সটাৰ্নেল আৰু ইণ্টাৰনেল বেলেঞ্চ মই যিটো শিকালোঁ বাহ্যিক সমতা আৰু আভ্যন্তৰীণ সমতাটো আপোনালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে কেতিয়া ছাৰপ্লাছ আনএমপ্লয়মেণ্ট ছাৰপ্লাছ অভাৰ এমপ্লয়মেণ্ট ডেফিচিট আনএমপ্লয়মেণ্ট ডেফিচিট অভাৰ এমপ্লয়মেণ্ট হয় এইটো বস্তু আপোনালোকক চিত্ৰ সহকাৰে সুন্দৰকৈ স্পষ্টকৈ দিয়া আছে আপোনালোকে এইটো ইয়াতে চাই ল'ব প্ৰথমতে ফাৰ্ষ্ট আপোনালোকৰ BPO ইকুৱেল 0 দিয়া আছে কাৰণ ইয়াতে এইটো হ'ল ফ্লেট ইণ্টাৰেষ্ট ৰেট ইয়াত ইণ্টাৰেষ্টটো ফ্লেট হৈ আছে তাৰ ওপৰত ছাৰপ্লাছ আৰু ইয়াৰ তলৰ যিকেইটা পইণ্ট সেইকেইটা ডেফিচিট 0 তলৰ কেইটা আহিব ডেফিচিটত আৰু 0ৰ ওপৰৰ কেইটা আহিব ছাৰপ্লাছ আৰু ছাৰপ্লাছ মানে হ'ল ৰাহি আৰু তলৰ কেইটা ডেফিচিট মানে হ'ল ঘাটি অৰ্থাৎ ওপৰত হ'ব আপোনাৰ
সাৰপ্লাছত আনএমপ্লয়মেণ্ট আৰু সাৰপ্লাছ অভাৰ এমপ্লয়মেণ্ট আৰু E1 আৰু E2 হ'ব ঘাটি নিবনুৱা